হেল্ল' এভৰিৱান জব হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছো। আপোনালোকে ইতিমধ্যে গম পাইছে যে এই চেনেলৰ জৰিয়তে আমি আপোনালোকক বিভিন্ন সময়ত মুকলি হোৱা নিযুক্তিৰ বিষয়ে সবিশেষ জনাবলৈ প্ৰয়াস কৰো। ঠিক তেনেকৈয়ে আজিৰ ভিডিঅ'টোৰ জৰিয়তেও আপোনালোকে ইউকো বেংকে শেহতীয়াকৈ মুকলি কৰা 532টা এপ্ৰেণ্টিছ পদৰ বিষয়ে যি বিজ্ঞাপন মুকলি কৰিছে সেই বিষয়ে জানিবলৈ পাব। মই ইতিমধ্যে আপোনালোকক জনালো যে ইউকো বেংকে শেহতীয়াকৈ 532টা এপ্ৰেণ্টিছ পদৰ বাবে বিজ্ঞাপন মুকলি কৰিছে আৰু এই বিজ্ঞাপনত তেওঁলোকে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব, মোড অফ সিলেকশ্যন কেনেকুৱা হ'ব, আপোনালোকৰ কি কি অৰ্হতা লাগিব অৰ্থাৎ এলিজিবিলিটি কি কি হ'ব এপ্লাইৰ বাবে, ফি ষ্ট্ৰাকচাৰটো কেনেধৰণৰ হ'ব সেই সকলোখিনি উল্লেখ কৰিছে। তেন্তে আহক বিজ্ঞাপনটোলৈ যাওঁ। তেওঁলোকে প্ৰথমতে উল্লেখ কৰিছে যে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব পাৰিব আৰু তাৰ বাবে তেওঁলোকে পৰ্টেলৰ লিংকটো বিজ্ঞাপনটোতে মুকলি কৰিছে। লগতে তেওঁলোকে ইয়াতে আপোনালোকৰ এপ্লাইৰ বাবে এলিজিবিলিটি কি কি হ'ব সেইখিনি উল্লেখ কৰিছে যে আপোনালোকে ভাৰতৰ নাগৰিক হ'ব লাগিব আৰু 1962 জানুৱাৰীৰ পূৰ্বে কেইখনমান দেশৰ পৰা অহা লোকসকলক যিসকলে ভাৰতত স্থায়ীভাৱে বসবাস কৰি আছে তেওঁলোকেও ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব আৰু বয়সৰ অৰ্হতাও তেওঁলোকে দি দিছে যে মিনিমাম বয়স 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম বয়স 28 বছৰ হ'ব লাগিব। আৰু ঠিক তেনেকৈয়ে বয়সৰ অৰ্হতাটো দিয়াৰ লগে লগে যিহেতু আমি দেখিবলৈ পাওঁ প্ৰায়বোৰ বিজ্ঞাপনতে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এজ ৰিলেক্সেশ্যন থাকে আৰু এই বিজ্ঞাপনতো ঠিক তেনেকুৱাই এজ ৰিলেক্সেশ্যন আছে। এইখিনি আপোনালোকে পঢ়িবলৈ পাব। ST SCৰ যিখিনি তেওঁলোকৰ বাবে 5 বছৰ ৰিজাৰ্ভেশ্যন আছে, OBC খিনিৰ কাৰণে 3 বছৰ ৰিজাৰ্ভেশ্যন আছে। তেনেকে বিভিন্ন ধৰণৰ ৰিজাৰ্ভ যিখিনি আমাৰ পপুলেশ্যন তেওঁলোকৰ কাৰণে বয়সৰো এজ ৰিলেক্সেশ্যনো আছে। তদুপৰি তেওঁলোকে বিজ্ঞাপনটোত এডুকেশ্যনেল কোৱালিফিকেশ্যনো উল্লেখ কৰিছে যে এই এপ্ৰেণ্টিছ পদৰ বাবে আপুনি এপ্লাই কৰিবলৈ গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, লগতে গভৰ্ণমেণ্ট এপ্ৰুভ ইনষ্টিটিউটৰ পৰাও অৰ্থাৎ ভাৰত চৰকাৰৰ এপ্ৰুভ ইনষ্টিটিউটৰ পৰা আপোনালোকে গ্ৰেজুৱেট হ'লেও হ'ব আৰু কমপ্লিট গ্ৰেজুৱেশ্যন লাগিব অৰ্থাৎ আপোনালোকে ফৰ্ম ফিল আপৰ সময়ত আপোনালোকৰ যিখন গ্ৰেজুৱেশ্যনৰ ফাইনেল মাৰ্কশ্বিট বা প্ৰভিজনেল মাৰ্কশ্বিট বুলি আমি যিখন কওঁ সেইখন দৰকাৰ হ'ব। গতিকে আপোনালোকে গ্ৰেজুৱেট হৈ উঠাৰ পিছতহে ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। তেওঁলোকে এটা মোড অফ সিলেকশ্যনটোৰ বিষয়ে উল্লেখ কৰিছে যে সিলেকশ্যনৰ প্ৰক্ৰিয়াটো কেনেধৰণৰ হ'ব আৰু এই সিলেকশ্যন অনলাইন টেষ্ট হ'ব অবজেক্টিভ টাইপ অৰ্থাৎ আপোনালোকে MCQ হ'ব। আৰু ইয়াতে কি কি সাবজেক্ট থাকিব সেইখিনিও কৈছে। জেনাৰেল এৱাৰনেছ থাকিব, জেনাৰেল ইংলিছ থাকিব, ৰিজনিং থাকিব, কোৱান্টিটিভ এপ্টিটিউড থাকিব আৰু কিমানখিনি কুৱেশ্যন থাকিব সেইখিনিও তেওঁলোকে ইয়াতে উল্লেখ কৰিছে যে মেক্সিমাম কুৱেশ্যন 100 থাকিব, 25 থাকিব 4টা ছেকশ্যনৰ পৰা আৰু মেক্সিমাম মাৰ্কছ 100 মাৰ্কছৰ থাকিব আৰু আপোনালোকে এই পৰীক্ষাটো ইংৰাজী আৰু হিন্দী দুটা মাধ্যমতে দিব পাৰিব আৰু ইয়াৰ বাবে আপোনালোকে সময় পাব 60 মিনিট অৰ্থাৎ 1 ঘণ্টা আপোনালোকে সময় পাব ইয়াৰ বাবে। লগতে তেওঁলোকে ইয়াতে ফি ষ্ট্ৰাকচাৰটো উল্লেখ কৰিছে যে SC STৰ বাবে মানে কোনো ধৰণৰ ফিজ নালাগে। তাৰপিছত PWD খিনিৰ কাৰণে 400 প্লাছ GST আৰু জেনাৰেল OBC আৰু EWSৰ বাবে 800 প্লাছ GST। লগতে তেওঁলোকে শেষত কেনেকে আপুনি এপ্লাই কৰিব সেই বিষয়ে উল্লেখ কৰিছে যে এপ্লাইৰ পূৰ্বে আপোনাৰ ভেলিড ইমেইল ID আৰু কণ্টেক্ট নাম্বাৰ থাকিব লাগিব। গতিকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এপ্লাইৰ পূৰ্বে নিজৰ ইমেইল ID এটা বনাই লওক আৰু কণ্টেক্ট নাম্বাৰ লাগিব। লগতে লিংকসমূহ দিয়া আছে ইয়াত, সেই লিংকত গৈ পেলাই এপ্লাই কৰিব পাৰিব আৰু এপ্লাইৰ সময়ত লগইন ID আৰু পাছৱৰ্ড তেওঁলোকে যাতে লগত ৰাখে বা সেইখিনি পিছতো প্ৰয়োজন হ'ব। গতিকে সেইখিনি যাতে নোট ডাউন কৰি থৈ দিয়ে তাৰ বিষয়ে উল্লেখ কৰিছে। ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু ভিডিঅ'টোৰ জৰিয়তে যিমানখিনি গুৰুত্বপূৰ্ণ
তথ্য আছে সেইখিনি দিবলৈ প্ৰয়াস কৰিছো যাতে আপোনালোকে এপ্লাই কৰাৰ সময়ত কোনো ধৰণৰ ভুল ভ্ৰান্তি নহয় গতিকে ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ আৰু আগলৈ এনে ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব